ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত বিত্তীয় সম্বন্ধীয় কালি এই চেপ্টাৰটোৰ পৰা কি মোষ্ট ইম্পৰ্টেণ্ট MCQ আৰু লং কোৱেশ্চন আছে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কোৱেশ্চন দেখুৱাই দিম ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পৰিব। তোমালোকে টিক চিন মাৰি ল'বা। মই দেখাই দি আছোঁ কোনবিলাক ইম্পৰ্টেণ্ট কোৱেশ্চন। এতিয়া আমি চাই লওক কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে। প্ৰথমতে তোমালোকে 268 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা উদাহৰণ 1 টো চাবা ইম্পৰ্টেণ্ট। তাৰপিছত অনুশীলনী 12.1 ৰ পৰা চাবা 1 নং কোৱেশ্চনটো চাবা। MCQ টাইপ কোৱেশ্চন আহিব, এইটো চাবা MCQ। তাৰপিছত 269 নং পৃষ্ঠাৰ পৰা চাবা 2 নংটো চাবা, 2 নং কোৱেশ্চনটো চাবা। MCQ টাইপ কোৱেশ্চন আহিব ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে 4 নং কোৱেশ্চনটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকৰ এইটো লং কোৱেশ্চন আহিব। লং কোৱেশ্চনৰ বাবে তোমালোকে 4 নংটো চাবা। তাৰপিছত 5 নংটো চাবা। 5 নংটো ইম্পৰ্টেণ্ট আছে, MCQ টাইপ কোৱেশ্চন আহিব। মই দেখাই দি আছোঁ কেনেকুৱা কোৱেশ্চন আহে। কোৱেশ্চন MCQ বুকৰ পৰা দেখাই দি আছোঁ। 10 নংটো চাবা। এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 2 ইউনিট 2 একক। মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। এইটো আহি থাকে, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত কোনবিলাক চাব লাগে মই দেখাই দি আছোঁ। এতিয়া তোমালোকে 272 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা উদাহৰণ 3 টো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত এতিয়া তোমালোকে 273 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। অনুশীলনী 12.2 ৰ পৰা চাবা 1 নংটো চাবা ইম্পৰ্টেণ্ট। 2 নংটো চাবা। 2 নংটো MCQ টাইপ কোৱেশ্চন আহিব। মই দেখাই দি আছোঁ কেনেকুৱা কোৱেশ্চন আহিব। 4 নংটো চাবা। 22 সেণ্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ চকুৰ কালি হ'ব কিমান? মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। এইটো কোৱেশ্চন ইয়াৰ পৰা দিছে। তাৰপিছত তোমালোকে 4 নংটো চাবা ইম্পৰ্টেণ্ট আৰু 6 নংটো চাবা। 4 আৰু 6 দুটাৰ পৰা এটা তোমালোকৰ 100% শিওৰ আহিব। মোষ্ট ইম্পৰ্টেণ্ট হয়, অহাৰ চান্স আছে দুটাৰ পৰা এটা, মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে এতিয়া 274 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা 7 নংটো চাবা ইম্পৰ্টেণ্ট। 11 নংটো চাবা, 10 নংটো চাবা, 11 নংটো চাবা আৰু 12 নংটো চাবা। তোমালোকে জাষ্ট চাবা। তাৰপিছত 14 নং তোমালোকে এতিয়া 275 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা 14 নং কোৱেশ্চনটো চাবা। MCQ টাইপ কোৱেশ্চন আহিব। এইটো বহুত ইম্পৰ্টেণ্ট আহি থাকে দেই, তোমালোকৰ MCQ টাইপ কোৱেশ্চন আহিব এইটো। এই কোৱেশ্চনটো চাবা, MCQ টাইপ কোৱেশ্চন। তাৰপিছত এতিয়া তোমালোকে 277 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা উদাহৰণ 15। উদাহৰণ 15 টো মোষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকৰ এনেকুৱা টাইপ কোৱেশ্চন আহি থাকে, বহুত ইম্পৰ্টেণ্ট। তোমালোকে চাবা উদাহৰণ 15। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কোৱেশ্চন দেখুৱাই দিলোঁ ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পৰিব। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা।